এই সরিদা দাদা কি হল নাথাকো বুলি কৈছে দাদা দাদা নাথাকো বুলি আপুনি ওলাই আহিছে বিশেষকৈ এটা ভাল চিন্তাধাৰা সকলো আগবাঢ়িছিল কি হয় নাথাকো বুলি কৈ আপুনি ওলাই আহিছে মই নাথাকো এইটো মোৰ ব্যক্তিগত কথা হয় নাই ব্যক্তিগত হয় আপোনালোকে বহিছিলে বিশেষ কাৰ লগত কি কাৰ লগত লাগিলে বিশেষকৈ কিয় নাথাকে সেইটো এটা এইটো পিছত গম পাব দিয়ক মই নাথাকো খুবেই খঙত ওলাই অহা যেন লাগিছে অখিল গগৈৰ লগত কিবা লাগিলে নেকি লাগিছে নেকি কাৰোবাৰ লগত কম্প্ৰমাইজ নকৰোঁ বুলি কৈছে কোনে অখিল গগৈ কৈছে যে বাৰে বাৰে ৰাম ঠগন দিয়ে কংগ্ৰেছে তেতিয়াহ'লে কংগ্ৰেছৰ লগত কাম কৰিবলৈ কেলে আহিছে তেওঁ কাজিয়াখন কাৰ লগত হ'ল দাদা কাৰ লগত মোতালেব কৰিছে কাৰ লগত তেওঁলোকে ক'ব ব'লা এনেকৈ খং খালে হ'ব জানো দাদা ইমান খং কৰিছে ইমান খং দাদা কোনে অপমান কৰিছে দাদা এই সৰিদা দাদা কি হল নাথাকো বুলি কৈছে দাদা দাদা নাথাকো বুলি আপুনি ওলাই আহিছে বিশেষকৈ এটা ভাল চিন্তাধাৰা সকলো আগবাঢ়িছিল কি হয় নাথাকো বুলি কৈ আপুনি ওলাই আহিছে মই নাথাকো এইটো মোৰ ব্যক্তিগত কথা হয় নাই ব্যক্তিগত হয় আপোনালোকে বহিছিলে বিশেষ কাৰ লগত কি কাৰ লগত লাগিলে বিশেষকৈ কিয় নাথাকে সেইটো এটা এইটো পিছত গম পাব দিয়ক মই নাথাকো খুবেই খঙত ওলাই অহা যেন লাগিছে অখিল গগৈৰ লগত কিবা লাগিলে নেকি লাগিছে নেকি কাৰোবাৰ লগত কম্প্ৰমাইজ নকৰোঁ বুলি কৈছে কোনে অখিল গগৈ কৈছে যে বাৰে বাৰে ৰাম ঠগন দিয়ে কংগ্ৰেছে তেতিয়াহ'লে কংগ্ৰেছৰ লগত কাম কৰিবলৈ কেলে আহিছে তেওঁ কাজিয়াখন কাৰ লগত হ'ল দাদা কাৰ লগত মোতালেব কৰিছে কাৰ লগত তেওঁলোকে ক'ব ব'লা এনেকৈ খং খালে হ'ব জানো দাদা ইমান খং কৰিছে ইমান খং দাদা কোনে অপমান কৰিছে দাদা